ভাল কৰ্ম কৰি যদি মানুহ মৰে মানুহে সদায় চকু পানী টুকিব আৰু বেয়া কৰ্ম কৰি যদি মানুহ মৰে তেন্তে হলে মৰাৰ পিছতো তাৰ বদনাম গাবলৈ কেতিয়াও নেৰে নহয় জানো আৰু ঠিক তেনেকে ময়ো যদি কালিলৈ ঢুকাই থাকো তেন্তে হলে কিছুমানে ভাল পাব আৰু কিছুমানে কব এজনী মৰিলা ভালেই হ'ল দে বৰ পেক পেকাই থাকে নহয় জানো স্বাগতম জনাইছো সকলোকে মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলে আৰু আজি ভিডিঅ'টো হ'ল আপোনালোকে সকলোৱে গম পায় গুৱাহাটীত এই 2-3 দিন ধৰি পেলাই বহুত নানান মানে হেৰি হৈ আছে ঘটনা হৈ আছে আৰু সেই ঘটনাবিলাক এটা মোৰ মানে মাৰ নাযাওঁতে আকৌ এটা হ'ল সেইদিনাখন দেখিলে নিজ মাতৃয়ে মাতৃ দিৱসৰ দিনাখনেই নিজৰ সন্তানকে কাটি টুকুৰা টুকুৰ কৰিলে বাৰু সেইটো শেষ হ'বলৈ নাপালে জেললৈ গৈছে কৰিছে এনেকুৱা কৰি থাকোঁতে আকৌ কি হ'ল মৃগাংক বৰ্মন বুলি এজন যুৱকক নলবাৰী যুৱকজনক আপোনালোকে সকলোৱে দেখিছে নিউজত যুৱকজনক কাটি পেলালে চুৰিয়ে হানি খুচি হেৰি কৰিছে আৰু এইবিলাক মানে গুৱাহাটীত এইটো নতুন কথা নহয় আৰু আপোনালোকক মই কালিও এটা ভিডিঅ'ত কৈছোঁ এইবিলাক আমাৰ গুৱাহাটীৰ স্থায়ী বাসিন্দাবিলাকৰ নহয় এইবিলাক বাহিৰৰ পৰা আহে কিছুমান বজৰুৱা টাইপৰ মানে ভাড়াতীয়া আহে আৰু বজৰুৱা ভাড়াতীয়াবিলাকে আহি পেলাই নানানটা বদনাম কৰি থাকে আৰু আপোনালোকে যিমান দেখিছে যিমান এতিয়ালৈকে হত্যাকাণ্ড হওক বা নিজে ছুইচাইড কৰি মৰা হওক যিমান যি নহওক সেইবিলাক কিন্তু চব বাহিৰৰে হয় মানে অসমৰে ইয়াৰ মানে ধৰক গুৱাহাটীৰ নহয় গুৱাহাটীৰ স্থায়ী বাসিন্দা কেইটামান খুব বেছি এটা সেই মাজতে এজনী ছোৱালী মৰিছিলে সেইজনীয়ে কি আছিলে নামটো পাহৰি গৈছো তাৰ বাদে ইয়াত বেলেগ মৰা নাই সব আঁতৰ মানুহবিলাকে আহি পেলাই বদনাম কৰি মৰিছেহি আৰু বদনাম হয় কাৰ গুৱাহাটীখনৰ ঠিক তেনেকে আজি এটা মই নিউজ পাইছিলোঁ আৰু নিউজটোত মই এটা কমেণ্ট দিছিলোঁ এটা ৰিয়েক্ট দিছিলোঁ তাত মোক আহি কৈছে কি আপুনি ক'ত কেনেকৈ কি ক'ব লাগে নাজানে নেকি তাৰপিছতে আৰু কেইজনমান আহিছে বাৰু আহি পেলাই মোকে ছাপোৰ্ট কৰিছে তেতিয়া মই কৈছোঁ কি মই কি কান্দি থাকিব লাগিব নেকি সেই ল'ৰাজন মৰিছে একদম খুব তেতুফালি আছে অভিনেতা নাজানো বেহাৰবাৰী আমি চাওঁ কিন্তু বেহাৰবাৰীত সেই ল'ৰাজনক মই কোনো অভিনেতা মই দেখা নাই হয়তো কেতিয়াবা কিবা এটা ছাইড এক্টিং কৰিব পাৰে সেইটো নাজানো সেইটো অভিনেতা বুলি নকয় আৰু আজিকালি আমাৰ মিডিয়াবিলাকৰ কি হৈছে নাজানো আৰু কোনোবা দিনাখন যদি ক'ৰবাত ভুচুংকে গায়ক মানে গান এটাও গায় সেইটো একে শিল্পী হৈ গ'ল আৰু সেইটো কোনোবা এখন চিৰিয়েলত যেনিবা কিবা কৰিলে সেইটো একদম অভিনেত্ৰী হৈ গ'ল তেনেকুৱা টাইপৰ আৰু খুব চিঞৰি আছে যে এনেকুৱা কৰিছে তেনেকুৱা কৰিছে আৰু কিছুমানে একদম মুখৰা আমুক কৰিব লাগে তামুক কৰিব লাগে ইমান যদি সৰু ল'ৰাই ইমান ভাল ল'ৰাই সেই মাইকীজনীৰ লগত আহি পেলাই হোটেলত কি আছে আৰু বাপেকক ফাঁকি দি আহিছে কি ঘৰত মানে তেওঁ ব্যৱসায় কামত আহিছে বুলি নহয় জানো গাড়ী গুড়াৰ কিবা কিবি ব্যৱসায়ী কাম আছে আৰু মাকেনে কোনোবাই ফোন কৰিছে আৰু তেতিয়া তেওঁ কৈছে কামতে আছে গতিকে মই ভিডিঅ'বিলাক লগাই নিদিওঁ দিয়কচোন আৰু সৰু এটা মাত্ৰ ক্লিপ লগাই দিম অকণমান দেখাবৰ কাৰণে কিন্তু সেই যাৰ পৰা মানে ঘৰৰ হেৰি লৈছে সাক্ষাৎকাৰ লৈছে কোনোবা জেঠায়েকৰ পুতেক নে কি নে আপোনালোকে নিউজবিলাক দেখিছেনে নাই নাজানো সেই জেঠায়েকৰ পুতেকটোও মানে ঠেহুগেও কৰিছে একেবাৰে নাই সেইবিলাক গমেই নাপায় বেলেগৰ মাইকীৰ লগত থাকি পেলাই মানে টিকুনিয়া চাৰিকুনিয়া প্ৰেম কৰি পেলাই সেইবিলাক মাৰপিট হৈছে হোৱাৰ পিছত সেয়া হৈছে আৰু কৈছে কি কামলৈ আহিছোঁ ফাঁকি দিয়া কথাখিনি কৈছোঁ আৰু নিজৰ মাক বাপেকে ফাঁকি দিয়ে যে আৰু নিজৰ মাক বাপেকক ফাঁকি দিয়াৰ ফলতে এতিয়া ল'ৰা ছোৱালীয়ে ভুঞ্জিবলগীয়া হ'লনে যোনেই নহওক মুছলিমেই মাৰক বা হিন্দুৱেই মাৰক সেইটো কোনো কথা নাই আৰু সেই মাইকীজনী ল'ৰাকেইজনৰ মুখকেইখন দেখাই আছে কিবা ৰাজু আলী নে কি দেখাই আছে বা এই বৰ্মন নামৰ ল'ৰাটোৰ দেখাই আছে মৃগাংক নামৰ দেখাই আছে কিন্তু সেই মাইকীজনীটো মুখখন দেখুওৱা নাই নহয় জানো গতিকে অপৰাধীৰ সংখ্যাটো বাঢ়িব নে কমিব আপোনালোকে নিজে কওকচোন আৰু মৰাৰ পিছতো কিন্তু মাইকী মানুহবিলাকৰ মুখকেইখন নেদেখায় বা চকুকেইটা নেদেখায় আৰু বা চুৰ ডকাইতবিলাক যে হয় আপোনালোকে চাবচোন কেতিয়াও নেদেখায় তহঁতে যদি নেদেখাও বাতৰিটো দিয় কিয় হয় নে নহয় এই মাজতে 6 মাইলতো তেনেকৈ আহি পেলাই কিবা স্প্ৰে মাৰি পেলাই চুৰ তুৰ কৰিছিলে বা হেৰি কৰিছিলে তেতিয়া কিন্তু চকুকেইটা নেদেখায় চকুকেইটা যদি নেদেখায় মুখখন নেদেখিলে আমি এজনীয়ে চুৰ আছিলে বুলি জানো গম পাম আৰু তেতিয়াহ'লে বাতৰিটো দিয়া কি হেৰিটো হ'ল লাভ হ'ল হয় নে নহয় ঠিক তেনেকৈ এতিয়া সেই ল'ৰাটোৰ কাৰণেই মোক কিছুমানে কমেণ্ট কৰিছে সেইখিনি কমেণ্ট লগাই দিওঁ নে নিদিওঁ ভাবি চাওঁ বাৰু মই এতিয়ালৈকে থাম্বনেইল বনোৱা নাই বনালে নিশ্চয় আপোনালোকক মই দেখাম কি কৈছে আৰু সেইবিলাক দিবলৈ মোৰ মনো নাইকিয়া সেইকেইটা হেৰি মানে বৰ বেয়াকৈ হেৰি কৰিছিলে তাকো এটাই কিন্তু বহুত দীঘলীয়াকৈ কমেণ্ট কৰি গৈছে ময়ো তাক এৰি দিয়া নাই মানে তাক লাগি আছোঁ লাষ্টত সি ভগৱানৰ ফটো লগাই দিবলৈ বাধ্য হৈছে আৰু মই যেতিয়া কমেণ্ট কৰোঁ মোক যেতিয়া প্ৰথমতে নিজে লাগি লয় বেয়া কমেণ্ট কৰিবলৈ আৰু তাৰপিছত কি কৰে জানেনে তেহেঁতে ভগৱানৰ ফটো লগাই লয় ভগৱানৰ ফটো লগালেও তহঁতক কি মই হেৰি কৰিম নেকি চুৰৰ মুখত ৰাম নাম গতিকে সাৰিব নোৱাৰিবি আৰু সেই মৃগাংক নামৰ ল'ৰাজনৰ কথা কৈছোঁ তেওঁ ইমান ভাল ল'ৰাই বাৰু ঠিক আছে মই মানি ল'লোঁ অভিনেতা যদি তইনো সেইটো কাম কিয় কৰিছ
হয়নে নহয় গতিকে কিছুমান মানুহ মৰিলে দুখ লাগে আৰু কিছুমান মানুহ মৰিলে দুখ নালাগে এতিয়া মোৰ ল'ৰাটোৱে যদি কালিলৈ বেয়া কাম এটা কৰি পেলাই তেনেকৈ ঢুকাই যায় মই কি দুখ কৰি লাভ আছে নেকি বা মোক যদি মিডিয়া আহি পেলাই সোধেহি তোৰ এনেকুৱা তেনেকুৱা মই কি ফাঁকি কথা ক'ম নেকি সেইবিলাক লুকাই চুৰ কৰি কৰিবলৈ নাই আৰু লুকাই চুৰ কৰাৰ কাৰণেই মানে এইবিলাক কি হৈছে বেছিকৈ বৃদ্ধি হৈছে গম পাইছে আৰু কিমাননো কি কম সেই 2:30 নে কেইটা বজাত বোলে ফোন কৰিছে ফাঁকি দিছে মই কামতেই আছোঁ বুলি তেনেহ'লে চাওকচোন আৰু সেই ল'ৰাটোৱে চাগে অনুসন্ধান কৰি আছে ন আৰু সেই মাইকীজনীও চাগে সেই ৰাজু আলী নামৰ ল'ৰাটোৰ পৰা টকা পইচা খাই থ'ব লাগিব আৰু আজিকালি জানো মাইকীবিলাক কম টকা পইচা দেখিলে ক'ব নোৱাৰা হয় গতিকে পোৱাটো ফলটোতো পাবই লাগিব নহয় জানো আৰু ইয়াত কিছুমানে মোক বেয়া পাই লাভ নাই কিন্তু যোনে যি কৰ্ম কৰে তাৰ ফলটো পাবই গতিকে কিছুমান মানুহ যে মৰাৰ পিছতো যে বদনাম গাবলৈ নেৰে এই এনেকুৱা ধৰণৰ মানুহবিলাককে নেৰে যদি আজি ভাল কাম এটা কৰি পেলাই হেৰি কৰিলোঁ হয় মই কথা কৈছোঁ মোৰ উদাহৰণটোকে দিছোঁ মই যদি ভাল কাম কৰি মৰোঁ মানুহে নিশ্চয় কাটিব এই মানুহজনী এনেকুৱা আছিলে তেনেকুৱা আছিলে নহয় জানো আৰু মই যদি বেয়া কাম এটা কৰি মৰোঁ তেতিয়া ক'ব এই মানুহজনী মৰিলে ভালেই হ'ল দে এই এনেকুৱা আছিলে হয়নে নহয় গতিকে মানুহৰ মুখত জানো কিবা সোপা দিব পাৰিব আৰু কিছুমান মানুহ চাবচোন আপুনি চিনি নোপোৱা মানুহ হওক লাগে আপুনি ফেচবুকতে পাওক বা এনেকৈ ছ'চিয়েল মিডিয়াত কেতিয়াবা কিছুমান বাৰু ফ্ৰেণ্ডে শ্বেয়াৰ কৰে ন যে তোৰ বিদেশী আত্মাৰ কামনা মানে আত্মাৰ কামনা কৰিছোঁ আমুক তামুক ভাল হওক এনেকৈ কয় ন শ্ৰদ্ধাঞ্জলি হেৰি কৰে কিন্তু তেতিয়া আপোনাৰ অট'মেটিক দুখ লাগে চাবচোন চকু পানী ওলাই যায় কেতিয়াবা কিছুমানক দেখি যিহেতু আমি সেইবিলাকক চিনিয়ে নাপাওঁ কিন্তু তেনেকুৱাবিলাকক দেখি দুখ লাগে আৰু এই ল'ৰাজনক যে কালি যিটো ল'ৰাক চুৰিয়ে যে মাৰি কৰি হেৰি কৰিছে মোৰ কিন্তু বেয়া লগা নাই কিয় বেয়া লগা নাই মই নিজে নাজানো মোৰ কিন্তু একো দুখ লগা নাই কিন্তু কিছুমান মানুহ মৰিলে চিনি নোপোৱা মানুহ মৰিলেও কিন্তু বহুত দুখ লাগে ইছ ৰাম কি যে হ'ব এনেকৈ কিবা কিবি মনলৈ ভাৱ আহে আৰু এটা হ'লেও কমেণ্ট লিখোঁ কিন্তু এই ল'ৰাটোৰ লগত মোৰ লিখিবলৈ মন যোৱা নাই মানে নিলিখাৰ কাৰণে মোৰ তেনেকুৱা হ'ল এটা ৰিয়েক্ট দিছিলোঁ তাৰ পৰাই এই ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ গতিকে নিজৰ আইডিলে ফল ভুঞ্জিবলৈ পায় নহয় জানো আৰু সেই মাইকীজনী বা কেনেকুৱা আছিলে মাইকীজনী বা কোন কেনেকুৱা হেৰি আছিলে নহয় জানে আৰু মানে কি এই মাজতে দিছিলে নহয় আঁঠুৱাখন চাই পেলাই ঠেংটো মেলিব লাগে ঠিক তেনেকুৱা সেই তহঁতনো হোটেললৈ কিয় যাব লাগে হয়নে নহয় হোটেললৈ যোৱাৰ কাৰণে কিজানি কাল হ'ল আৰু গৈছে কিন্তু দামী হোটেলত গৈছে দেই সেইটোও চাব দামী হোটেলত গৈছে গতিকে আৰু এইবিলাক কৈ থাকি লাভ নাই আপোনালোকৰ মাজৰে মই সৰু ভিডিঅ' এটা আগবঢ়াই দিছোঁ চাই লওক নলবাৰীৰ যুৱক মৃগাংক বৰ্মনক গুৱাহাটীত নৃশংসভাৱে হত্যা ৰামপুৰৰ পৰা এজন অভিযুক্তক আটক গুৱাহাটী মহানগৰীৰ গড়চুক চাৰিআলিত সোমবাৰে এজন যুৱকক চুৰিকাঘাত দিন দুপৰতে গড়চুক চাৰিআলিৰ চিলভাৰ আৰ্কেড বিল্ডিঙৰ পাৰ্কিঙত চুৰিৰে আক্ৰমণ কৰিলে যুৱকজনক যুৱকজন নলবাৰীৰ জাপাৰকুছিৰ মৃগাংক বৰ্মন পেছাত ব্যৱসায়ী তথা অভিনেতা মৃগাংক বৰ্মনৰ শৰীৰৰ বিভিন্ন ঠাইত আঘাতৰ চিন স্পষ্ট কোনে কি কাৰণত যুৱকজনক চুৰিৰে আক্ৰমণ কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হৈ পাৰ্কিঙৰ পৰা এখন চোকা অস্ত্ৰ উদ্ধাৰ কৰে মুমূৰ্ষু অৱস্থাত মহানগৰীৰ এখন ব্যক্তিগত হাস্পতাললৈ প্ৰেৰণ কৰা হয় যুৱকজনক কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মৃগাংক বৰ্মনৰ শেহতীয়াকৈ হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত ৰাজু আলী নামৰ এজন লোকক গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দামপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ৰাজু আলীক মহানগৰী গড়চুকৰ চিলভাৰ আৰ্কেড অট্টালিকাত এই ঘটনা সংঘটিত হয় অট্টালিকাটোত থকা হাই চিটি ইন নামৰ হোটেলখনত সোমবাৰে দুপৰীয়া 1 বজাত 209 নম্বৰৰ কোঠা বুক কৰিছিল নলবাৰীৰ মৃগাংক বৰ্মনে শুৱালকুছিৰ এগৰাকী বিবাহিত মহিলাৰ সৈতে প্ৰায় 3 ঘণ্টাকৈ সময় অতিবাহিত কৰিছিল মৃগাংকই হোটেল এৰি দিয়াৰ পিছত পাৰ্কিঙত মহিলাগৰাকীৰ সৈতে মৃগাংক কাজিয়াত লিপ্ত হৈছিল বুলি জানিব পৰা গৈছে হত্যাকাণ্ডটোৰ অধিক তদন্ত চলাই আছে আৰক্ষীয়ে জানিব পৰা মতে হত্যাকাণ্ডৰ বলি মৃগাংক বৰ্মন অভিনয়ৰ সৈতেও নিশ্চয় আপোনালোকে সেই সৰু ভিডিঅ' ক্লিপটো দেখিলে নহয়নে দেখাৰ পিছত বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে খুব অভিজাত্য মানুহৰ ঘৰৰ নিচিনা লগা নাইনে হেকে সাজে পোছাকে টায়ে চায়ে মাৰি পেলাই হয়নে নহয় আৰু আজিকালি মাইকীবিলাকো কি আৰু টকা পইচাটোহে চাই হয়নে নহয় সেইটো ভাবিলে ট্ৰাই চাই মৰা দেখোন একেবাৰে ধুনীয়া হেণ্ডচাম গতিকে অভিনেতা বুলিও যেতিয়া ক'ব ফুবদাং খুদাচাং একো নাই এই এতিয়া সেয়া পালেনে গমটো গতিকে সেই মাইকীও লাগিল হাবুডুবু খায় আৰু একদম দুইটা মিলি পেলাই গ'ল হোটেলত হয়নে নহয় গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু
আৰু সাৱধান আৰু আপোনালোকে যদি বেয়া পাইছে বাৰু ক'বলগীয়া একো নাই গতিকে আৰু ভিডিঅ'টো আগবঢ়াই গৈ মানে দীঘলকৈ গৈ নাথাকোঁ এফালে যাবলগীয়া আছে গৈ লওঁ আৰু তাৰ আগতে মই সদায় ভিডিঅ'টো বনাই লওঁ মানে গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু সদৌ শেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই